বিগত বানত ভগা মথাউৰি নিৰ্মাণ হ'লনে? প্ৰথমে শুনক মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। ঠাইবিলাকত আৰু এবাৰ আমি শংকা নাই বুলি আমি ভাবোঁ। আমি 38 ঠাইত মাথাউৰি ভাঙিছিল। আমি য'ত মাথাউৰি ভাঙিছিল সেই গোটেই মাথাউৰিটো আমি পুনৰ নিৰ্মাণ কৰিছোঁ। চাওক এই শিহৰণকাৰী দৃশ্য। 2006 চনতে জিয়াদ হল 3 ঘৰীয়াৰ এই মথাউৰিটো ছিগিছিল। ভগা মথাউৰি নিৰ্মাণৰ নামত 2 কোটি টকা আবণ্টিত হৈছিল। কিন্তু আজিলৈ এচপৰা মাটিও নপৰিল। ফলত পানীত বুৰ গ'ল বহুকেইখন গাঁও। স্থায়ী সমাধান নকৰাৰ বাবে উচুকি উঠিল বানপীড়িত জনতা। দীৰ্ঘদিন ধৰি 2016 চনৰ পৰা আজিলৈকে আমি এই জিয়াদ হল মথাউৰি নিৰ্মাণৰ কাৰণে সমগ্ৰ ধেমাজি জিলাখনৰ নিৰাপত্তাৰ কাৰণে সেই বেচিন মথাউৰি নিৰ্মাণ কৰি দিবৰ কাৰণে আমি দাবী জনাই আছোঁ। কিন্তু অসম চৰকাৰে ইয়াৰ ওপৰত অসমৰ জলসম্পদ বিভাগে আজি কি কৰিছে, এই মথাউৰি বেচিন মথাউৰি নিৰ্মাণ কৰি এই জিয়াদ হল নদীৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে চাম লুণ্ঠনকাৰী মানুহৰ ধন উপাৰ্জনৰ হিচাপে আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। কাজিৰঙাত ৰাইজে আবদ্ধ কৰিলে ঠিকাদাৰক। কেশৱ মহন্তৰ মিথ্যাচাৰ উদঙালে কাজিৰঙাবাসীয়ে। 31 মে নহয়, জুনৰ শেষতো সম্পূৰ্ণ নহ'ল ভগা মথাউৰি। বালি পেলাই বান ৰোধৰ চেষ্টা ঠিকাদাৰ মহাবীৰ প্ৰসাদ আগৰৱালাৰ। ক্ষোভিত ৰাইজে মথাউৰিৰ ওপৰতে আবদ্ধ কৰিলে ঠিকাদাৰৰ পালিপহৰীয়াক। কেলে মিছা কথা কৈছে, বেলেগ জেগাত আমি চাবলৈ যোৱা নাই, কিন্তু আমাৰ এই ঠাইতে থকা যোনটো মাথাউৰি এতিয়া কমপ্লিট হয় আপোনালোকে নিজে দেখিছে। আৰু ওপৰত এয়া বালি কাটিছে, ঠাইতে বালি কাটি কোনো টিপি নাই, চালান নাই। তেওঁলোকে ইমান কোটি টকীয়া কাম এটা ঠাইতে বালি কাটি কেনেকৈ কৰিছে তাক আমি বুজি পোৱা নাই। মিত্ৰজোঁটৰ চৰকাৰে বিগত বৰ্ষত ভগা মথাউৰি নিৰ্মাণ কৰা বুলি পুনৰ কাজিৰঙাত প্ৰাগ নিউজৰ আগত ক'লে মন্ত্ৰী মহন্তই। ইতিমধ্যে আমাৰ যোৱা বছৰ যিমানখিনি মাথাউৰি ভাগিছিলে সকলো মাথাউৰি আমি নিৰ্মাণ কৰি সম্পূৰ্ণ হৈছে। কেৱল এঠাইত আমি ৰাইজৰ কিছু মাটি বাৰীৰ সমস্যাৰ কাৰণে কৰিব পৰা নাই, সেইটো বৰগুলি। বাকী অসমত সকলোখিনি ঠাইত আমি মাথাউৰি নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল। হাতীমূৰা অতি শক্তিশালী ৰূপত আছে। হাতীমূৰাৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া নাই। নিৰ্মাণ নহ'ল গোৰেশ্বৰৰ বেটা গাঁৱৰ মথাউৰি নিৰ্মাণ নকৰাৰ ফলত গৃহহাৰা বহু পৰিয়াল। নৈ পাৰৰ পৰা স্থানান্তৰ কেইবাটাও পৰিয়াল। পুনৰ নিৰ্মাণ নহ'ল হাজো পুঠিমাৰী মথাউৰি। জলসম্পদ মন্ত্ৰীয়ে কোৱাৰ দৰে মথাউৰি শিল বালি দি ৰোলাৰ মৰা দূৰৰে কথা, যোৱা বছৰ ভগা অংশটো নহ'ল পুনৰ নিৰ্মাণ। মাননীয় বনমালী শৰ্মাৰ নেতৃত্বত ততাতৈয়াকৈ নিৰ্মাণ কৰা হৈছিল। মাননীয় জলসম্পদ মন্ত্ৰীগৰাকীয়েও কৈছে যে ইয়াত ৰোলাৰ মাৰি চেন গ্ৰেভেল কৰি সম্পূৰ্ণ কৰা বুলি তেওঁ এখন ছবি দাঙি ধৰিছে। কিন্তু তাৰ বিপৰীত ছবি এখন আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইখন এখন বাস্তৱ ছবি। নিৰ্মাণ নহ'ল মাধৱপাৰা চাপৰ মুখ সংযোগী মথাউৰি। বিগত বৰ্ষত বৰপানী নৈৰ প্ৰবল সোঁতে ভাঙিছিল মাধৱপাৰা চাপৰ মুখ সংযোগী মথাউৰি। আজি পৰ্যন্ত এচপৰা মাটিও নপৰিল এই অঞ্চলত। লাকুৱাত দিচাংপানী নিজ খালৈ ঘুগুৰা চিগা মথাউৰিও মাতিছে বিপদ। 2 বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল এই মথাউৰিটো। কিন্তু ঠিকাদাৰ আৰু একাংশ বিজেপি নেতাৰ দুৰ্নীতিৰ ফলত অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছিল মথাউৰিটো, যাৰ বাবে এইবাৰ পুনৰ দিচাং নদীয়ে ছিঙিলে মথাউৰিটো। মঙলদৈ নোৱা নৈৰ মথাউৰি নহ'ল সম্পূৰ্ণ। এতিয়াও সম্পূৰ্ণ হোৱা নাই নোৱা নৈৰ মথাউৰিটো। ৰুণ নকৰাকৈ ঠিকাদাৰে এৰিলে মথাউৰিৰ কাম। যোৱা বছৰ জুলাই মাহৰ 19 চনৰ জুলাই মাহত যি দৰং কপোৱা বানপানী হৈছিলে, ইয়াত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ৰাইজৰ আগত যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে এই মাথাউৰি কাম কম সময়ৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বুলি, তেওঁৰ কথা আমাৰ ৰাইজৰ ওচৰত তেওঁ সম্পূৰ্ণ ধৰণে ৰাখিছে। কিন্তু বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই ইয়াত গাফিলতি কৰিছে। মন্ত্ৰী মহোদয়, এতিয়া আপুনি এই দৃশ্য দেখাৰ পাছত উঠাই ল'বনে আপোনাৰ দাবী? নে এতিয়াও ক'ব বিগত বৰ্ষত হোৱা ঠাইসমূহত এইবাৰ বানপানী নহয় বুলি? ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।